আজিৰ যি টপিক আছে সেই টপিকটো হৈছে ৰাম মন্দিৰৰ ওপৰত গতিকে ৰাম মন্দিৰৰ ওপৰত কি সমূহ কোৱেশ্চন আহিব পাৰে কাৰণ ৰাম মন্দিৰটো প্ৰতিষ্ঠা কৰা বহু দিন হোৱা নাই আমি সকলোৱে জানো ৰাম মন্দিৰ ক'ত প্ৰতিষ্ঠা কৰা হৈছে ৰাম মন্দিৰ ক'ত আছে ৰাম মন্দিৰ হৈছে অযোধ্যাত আছে উত্তৰ প্ৰদেশ ক'ত আছে অযোধ্যা উত্তৰ প্ৰদেশত আছে it is located at the site of Ram Janmabhoomi the birthplace of Rama a principal deity of Hinduism অৰ্থাৎ এই হিন্দু ধৰ্মৰ প্ৰধান দেৱতা ৰামৰ জন্মস্থান হৈছে ৰাম মন্দিৰ আৰু ৰাম জন্মভূমিৰ স্থানত অৱস্থিত এই ৰাম মন্দিৰ গতিকে ৰাম মন্দিৰ উত্তৰ প্ৰদেশৰ অযোধ্যাত প্ৰতিষ্ঠা কৰা হৈছে আমি সকলোৱে জানো হয়নে the site is the former locations of the Babri Masjid which was built in the 16th century গতিকে ৰাম মন্দিৰ প্ৰতিষ্ঠা ক'ত কৰা হ'ল য'ত বাবৰি মছজিদ 16 শতিকাতে প্ৰতিষ্ঠা কৰা হৈছিল আৰু তাতেই ৰাম মন্দিৰ বৰ্তমান প্ৰতিষ্ঠা কৰা হ'ল 4 নম্বৰ পইণ্টত যদি আমি চাওঁ the idol of Rama and the site were placed in the mosque in the 1949 before it was attached and demolished in 1992 গতিকে 1992 চনত এক ডিমলাইজ কৰা হৈছিল অৰ্থাৎ 2019 চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিবাদিত ভূমি হিন্দুক মন্দিৰ নিৰ্মাণৰ বাবে দিয়াৰ ৰায় দিছিল আনহাতে মুছলমানক কি কৰা হৈছিল মছজিদ নিৰ্মাণৰ বাবে অন্য ঠাইত মাটি দিয়া হ'ব বুলি ঘোষণা কৰিছিল কোনে ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিবাদিত ভূমিক হিন্দুক মন্দিৰ নিৰ্মাণৰ বাবে দিয়াৰ কথা ৰায় দিছিল লগতে মুছলমান সকলক মছজিদ নিৰ্মাণৰ বাবে অন্য ঠাইত মাটি দিয়া হ'ব বুলি কৈছিল কাৰণ আমি জানো ভাৰতৰ উচ্চতম ন্যায়ালয় যোনে প্ৰত্যেককে সমান চকুৰে চাই ন্যায় প্ৰদান কৰে আৰু তেওঁলোকে হিন্দু হওক বা মুছলমান হওক প্ৰত্যেককে সমান চকুৰে চোৱাটো তেওঁলোকৰ দায়িত্ব ইয়াত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহি পৰে যে ASI ফুল ফৰ্মটো কি ASI মানে হ'ল এসিস্ট্যান্ট ASI ফুল ফৰ্মটো কি আৰ্কিওলজিক্যাল সাৰ্ভে অফ ইন্ডিয়া SI ফুল ফৰ্মটো কি নহলে আপোনালোকে সকলোৱে জানে ASI ফুল ফৰ্মটো কি সকলোৱে জানে DSP মানে কি DGP মানে কি এইবিলাক বহুত ইম্পৰ্টেন্ট কি হয় ফুল ফৰ্ম হয় বা SP আটাইতকৈ ফেমাস SP জনৰ নাম কি যিজন অসমত আছিল আৰু বৰ্তমান ৰাজনীতিৰ প্ৰেক্ষাপটত তেওঁক আমি দেখিবলৈ পাওঁ সকলোৱে জানো সেইজন অসমৰ কোন আছিল যিজন বৰ্তমান অসমত নাই কিন্তু বৰ্তমান তেওঁ আমি যদি পাওঁ গুগলত যদি চাওঁ এক্স IPS অফিচাৰ বুলিহে দেখা পাওঁ আৰু তেওঁ বৰ্তমান তেওঁ ৰাজ্যখনৰ উন্নতিৰ কাৰণে ৰাজনীতিৰ ক্ষেত্ৰত ভৰি দিছে বুলি কোৱা হয় হয়নে সকলোৱে আমি জানো আমি এতিয়া পাইছো ৰাম মন্দিৰৰ কথা গতিকে আকৌ চাওঁ আমি যে ৰাম মন্দিৰ কি 5 আগষ্ট 2020 the Bhumi Pujan for the commencement of the constructions of Ram Mandir was performed by Narendra Modi Prime Minister of India আমি সকলোৱে জানো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কৰিছিলে ৰাম মন্দিৰ কি কৰিছিলে ভূমি পূজন কৰিছিলে 5 আগষ্ট 2020 for the commencement of the construction অৰ্থাৎ কনষ্ট্ৰাকচনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবৰ কাৰণে ৰাম মন্দিৰ ঠিক আছে কেতিয়া কৰিছিলে 5 আগষ্ট এই তাৰিখটো বহুত ইম্পৰ্টেন্ট হৈ পৰে কোনে আৰু কিমান চনত বৰ্তমান নিৰ্মাণৰত এই মন্দিৰটো আৰু নিৰ্মাণ কৰি হ'ল আৰু সেই নামটো হৈছে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ তত্ত্বাৱধানত আছে কাৰ নিৰ্মাণ এই যিটো বৰ্তমান নিৰ্মাণ কৰিলে মন্দিৰটো হেতু কাৰ আণ্ডাৰত আছে বুলি ক'ব পাৰি বা তত্ত্বাৱধানত আছে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ তত্ত্বাৱধানত আছে 2024 চনৰ 22 জানুৱাৰী মোদীয়ে এই জন্মস্থানৰ বাবে ৰীতিনীতিৰ মুখ্য যজমান হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰামলাল্লাৰ প্ৰাণ প্ৰতিষ্ঠা কৰে ৰাম মন্দিৰ নিৰ্মাণ কেতিয়া আৰম্ভ হৈছিল 2019 চনত আৰম্ভ হৈছিল ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য কেতিয়া আৰম্ভ হৈছিল 2019 চনত আৰম্ভ হৈছিল সোমপুৰা পৰিয়ালৰ ৰাম মন্দিৰৰ স্থাপিত এটো ইম্পৰ্টেন্ট হয় ৰাম মন্দিৰৰ মুঠ আবণ্টিত এলেকা কিমান 70 একৰ
ৰাম মন্দিৰৰ মুঠ আবণ্টিত এলেকা হৈছে কিমান 70 একৰ ৰাম মন্দিৰৰ মুঠ মূল মন্দিৰ এলেকা কিমান 2.7 একৰ কিমান 2.7 একৰ হৈছে ৰাম মন্দিৰৰ মূল মন্দিৰ এলেকা ৰাম মন্দিৰটো আছে তাৰ যি মেইন মন্দিৰটো হয় মূল মন্দিৰটো তাৰ এৰিয়া কিমান 2.7 একৰ ৰাম মন্দিৰৰ খৰচ কিমান হৈছিলে 18 কোটি টকা কিমান 18 কোটি টকা খৰচ হৈছিলে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত গতিকে ৰাম মন্দিৰ নিৰ্মাণ কোম্পানীটোৰ নাম কি লাৰ্সেন আৰু টৌব্ৰ শ্ৰী ৰাম জন্মভূমি ট্ৰাষ্টৰ সাধাৰণ সম্পাদকজনৰ নাম কি সম্পত ৰয় কোন সম্পত ৰয় হৈছে শ্ৰী ৰাম জন্মভূমি ট্ৰাষ্টৰ সাধাৰণ সম্পাদক গতিকে এইকেইটা আটাইতকৈ ইম্পৰ্টেন্ট ইয়াৰ পৰা কোৱেশ্চন বনিব পাৰে যে কিমান চনত ভূমি পূজন কৰা হৈছিল শ্ৰী ৰাম মন্দিৰ নিৰ্মাণত বৰ্তমান কাৰ তত্ত্বাৱধানত আছে আৰু এই ৰাম মন্দিৰটো নিৰ্মাণ কাৰ্য কেতিয়া আৰম্ভ হৈছিল 2019 চনত আৰু ইয়াৰ মুঠ আবণ্টিত এলেকা কিমান 17 একৰ মনত ৰাখিব লাগিব আৰু লগতে ৰাম মন্দিৰৰ মুঠ মূল মন্দিৰটোৰ এলেকা বা এৰিয়াটো কিমান 2.7 একৰ মানে আৰু ৰাম মন্দিৰ খৰচ কিমান হৈছিলে 18 কোটি টকা ৰাম মন্দিৰ নিৰ্মাণত খৰচ হৈছিল আৰু এই ৰাম মন্দিৰ নিৰ্মাণৰ কোম্পানীটোৰ নাম কি আছিল লাৰ্সেন আৰু টৌব্ৰ আৰু এই শ্ৰীৰাম জন্মভূমি ট্ৰাষ্টৰ সাধাৰণ সম্পাদক এজন আছে আৰু সেই সাধাৰণ সম্পাদকজনৰ নাম কি সম্পত ৰায় গতিকে এই গোটেইখিনি পৰা এমচিকিউ টাইপ কোৱেশ্চন হ'ব পাৰে আৰু সেইখিনিৰ পৰা যিকোনো এটা কোৱেশ্চন কাৰেণ্ট এফেয়াৰ্ছত আহিব পাৰে